কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকৰি নাহিকে উপাম তোহাৰি চৰণেৰে নুৰকুটি বাৰি কুকৰু প্ৰণাম তোহাৰি চৰণেৰে নুৰকুটি বাৰি কুকৰু কৃষ্ণ। পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাস্থলীৰ বাপাই সমস্ত জয় জয়তে আপোনাৰ সকলোলৈকে শ্ৰদ্ধাৰ সেৱা জনাই আমাৰ ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। খুব সুন্দৰ পাঠ ইতিমধ্যে তৃতীয় স্কন্ধত আমি চাই আছিলোঁ। হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ জন্ম কাহিনী আৰু তেওঁলোকৰ যি কৰ্মৰ ব্যৱস্থাপনা। ইতিমধ্যে হিৰণ্যাক্ষৰ কথা আমি পালোঁ। হিৰণ্যাক্ষ আৰু বৰাহৰ মাজত যি যুদ্ধ হৈছিল সেই যুদ্ধত বৰাহৰূপী বিষ্ণুৱে হিৰণ্যাক্ষ দ্বিতীয় গৰ্ভজাত সন্তান কাশ্যপৰ ঔৰসে যি হিৰণ্যাক্ষ মৰ্ত্যলৈ আহিছিল তেওঁক বধ কৰিলে। ইয়াৰ পাছতে এটি খুব সুন্দৰ পাঠ আমালৈ আগবঢ়াইছে তৃতীয় স্কন্ধৰ মাধ্যমেদি। আৰু এই পাঠটি ইমান সুন্দৰ, বৰ্তমান যি প্ৰাসংগিকতা বা আমাৰ পৰিয়াল কেন্দ্ৰিক বা পৰিয়ালবিলাকৰ মাজত যি ধৰণে আমি কথাবিলাক আলোচনা কৰি থাকোঁ, গ্ৰাম্য কথাই হওক বা ভাগৱতৰ কথাই হওক, সমস্তখিনি কথা আমাক এই তৃতীয় স্কন্ধৰ কদমৰ বিবাহ এই পাঠটিৰ দ্বাৰা আমাক খুব সুন্দৰ উপদেশ প্ৰদান কৰিব। আৰু সেয়েহে আমি আজি ৩০০ অধ্যায় পদ কদমৰ বিবাহৰ সম্পৰ্কে আমি পৰ্যালোচনা কৰা হ'ব। হেৰা নমো নমো ভগৱন্ত কপিল ঈশ্বৰ সাংখ্য পৰ্বত কতাপহাৰী জগতৰ নমো নমো কদৰ্মনন্দন সনাতন জ্ঞানদানে দেৱহূতি মাতৃকতাৰণ শুনিলা পৰ্বত হবে শুনিলা পূৰ্বতে হবে নৰ নাৰী ছয় বৰাহ বিষ্ণুৰ লীলা ৰসৰ আলয় আৱে শুনিও কলিলা কপিল দেৱৰ যেনমতে পুত্ৰ আহি ভৈলা কদ কদমৰ বিবাহৰ এই পাঠটি ক'বলৈ যাওঁতে সৰ্বপ্ৰথমে কপিল ঈশ্বৰক ভগৱন্ত বুলি নমো নমো ভগৱন্ত কপিল ঈশ্বৰ সাংখ্য পৰ্বতক তাপহাৰী জগতৰ কপিল ঋষি তেওঁ ভগৱন্তৰ ৰূপে অৱতাৰ গ্ৰহণ কৰিছে, তেওঁ ঈশ্বৰ বুলি কোৱা হৈছে। আৰু এই ঈশ্বৰক সৰ্বপ্ৰথমে নমো নমোৰে তেওঁক স্তুতি কৰা হৈছে। আৰু এই যে কপিল ঈশ্বৰ জগতলৈ আহিছিল, তেওঁ সাংখ্য যুগৰ প্ৰৱৰ্তনকাৰী আৰু জগতৰ তাপ হৰণ কৰিছে। সাংখ্য যুগ মানে আত্মাই পৰমাত্মাৰ লগত বিলীন হ'বৰ কাৰণে যি ভক্তি কৰা হয় তাকে সাংখ্য যুগ বুলি কোৱা হৈছে। আৰু এই সাংখ্য যুগৰ প্ৰৱৰ্তক হ'ল কপিল মুনি, যিজন ভগৱন্তৰ অংশৱতাৰ হিচাপে মাতৃ দেৱহূতিৰ গৰ্ভে আৰু কদমৰ ঔৰসে এই জগতলৈ নামি আহিছে। আৰু তেওঁ কি বুলি কৈছে? নমো নমো কদৰ্ম নন্দন সনাতন জ্ঞান দানে দেৱহূতি মাতৃকতাৰণ। কপিল প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰিয়ে সৰ্বপ্ৰথমে তেওঁ মাতৃক
ভক্তিৰ জ্ঞান দিছে আৰু ভক্তিৰ জ্ঞানৰ দ্বাৰা মাতৃ তৰণৰ উপায় দিছে, যিগৰাকী মাতৃৰ নাম দেৱহতী। আৰু এই দেৱহতীক সৰ্বপ্ৰথমে তেওঁ সাংখ্য জ্ঞান প্ৰদান কৰিছে আৰু মাতৃয়েও পুত্ৰৰ পৰা সেই জ্ঞান লাভ কৰিছে। প্ৰভুসকল, এইখিনিতে আমি সদায় এটা আমাৰ ধাৰণা থাকে যে জ্যেষ্ঠসকলৰ পৰাহে আমি শিকিব লাগে, যে পুত্ৰসকলে বা কন্যাসকলে পিতৃ মাতৃকেই শ্ৰদ্ধা কৰিব লাগে। সেইখিনি ভুল নহয়, সঁচা কথা। কিন্তু এইটোও নহয় যে পিতৃ মাতৃয়েও সতী সন্তানৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে। কোনে জানে কাৰ পিতৃ মাতৃৰ সংযোগত এই জগতলৈ জ্ঞানময় ভক্তিৰ প্ৰদীপ নামি আহিছে, হয়তো কোনেও নাজানে। গতিকে এই কথাটোৰ পৰা আমি উপলব্ধি কৰিব পাৰি যে জ্ঞান ল'বলৈ হ'লে কোনো সৰু ডাঙৰ জ্যেষ্ঠ কনিষ্ঠ এনেকুৱা নাই। যাৰ ওচৰত মহাতত্ত্ব থাকে তেওঁৱে জ্ঞানী আৰু তেওঁৰ পৰাই আমি ল'বলগীয়া জ্ঞানখিনি ল'ব লাগে। গতিকে মাতৃ দেৱহতীয়ে নিজৰ পুত্ৰ সন্তানক জন্ম দিয়াৰ পাছতো তেওঁক ঈশ্বৰ বুলি দেখিছিল আৰু সেই ঈশ্বৰ বুলি দেখাৰ পাছত সেই মাতৃ দেৱহতীয়ে কপিল ঋষিৰ পৰা সাংখ্য জ্ঞানৰ গ্ৰহণ কৰি তেওঁ জীৱতৰণ হৈছিল। একেগৰাকী মাতৃয়ে নিজৰ পুত্ৰ সন্তানক ভগৱান হিচাপে দেখিছে, কিন্তু আমি যদি ভাগৱতৰ দশম স্কন্ধত চাওঁ, মাতৃ যশোদাই কোনোদিনেই নিজৰ সন্তানক কিন্তু ভগৱান ৰূপত দেখা নাপালে, সদায় পুত্ৰৰ দৰে ভাবিলে। আৰু এনেধৰণে ভাবোঁতে সদায় ভগৱন্তই তিনিবাৰকৈ, এবাৰকৈ নহয় তিনিবাৰকৈ মাতৃ যশোদাক তেওঁ বিশ্বৰূপ বা ভগৱন্তৰ ৰূপ দৰ্শন কৰাইছে। কিন্তু মাতৃ যশোদাৰ কেৱল মাত্ৰ সন্তানৰ জন্মৰ কাৰণে তপ কৰাৰ কাৰণে কোনোদিনে তেওঁ নিজৰ পুত্ৰক ভগৱান হিচাপে পায়ো তেওঁ গতি লাভ কৰিব নোৱাৰিলে। কিন্তু আজি দেৱহতী এগৰাকী পৰম স্বয়ম্ভু মনুৰ কন্যা, সাধৱী সতী কন্যা, তেওঁ কিন্তু নিজৰ পুত্ৰক ভগৱান হিচাপে দেখা দিছে। কিন্তু দৃষ্টিটো ডাঙৰ কথা। কোনোবা এজন লোকে কোনোবা এজনক কেনেধৰণে দৃষ্টি দিব, এইটোৱে ডাঙৰ বস্তু। পৃথিৱীত আটাইতকৈ ডাঙৰ বস্তু সেইটোৱে, নহয়নে বাৰু? একেখন স্কুলতে একেটা ৰুমতে 100জন ছাত্ৰই পঢ়ে, বৰ্ড একেখনেই, কিন্তু প্ৰত্যেকজন ছাত্ৰই শিক্ষকৰ ওপৰত কৰা যিটো দৃষ্টি, সেই দৃষ্টিৰ ওপৰতে তেওঁ জ্ঞান লাভ কৰিব পাৰিব। ঠিক তেনেধৰণে সমাজ ব্যৱস্থাটো প্ৰত্যেকেই কেনেধৰণে দৃষ্টি প্ৰদান কৰিব বা ভাবিব, সেইমতে ফল পাব। ধৰি লওক মই আপোনালোকৰ সন্মুখত ভাগৱতৰ আসনত বহি আছোঁ, আপোনালোকে মোক যেনেধৰণে ভাবিব তেনেধৰণে ফল পাব। একেখনেই আসন, হয়তো বহুতে বিভিন্ন ৰূপত মোক দেখিব পাৰে। কথাটো বুজিছেনে? কথাটো বিভিন্ন ৰূপত দেখিব পাৰে। কোনোবাই মোক সৰ্বসাধাৰণ এজন লোক বুলি ভাবিব পাৰে, হয়তো কোনোবাই ভাবিব পাৰে যে গাঁওখনৰ এজন ভকত বুলি ভাবিব পাৰে, হয়তো কোনোবাই ভাবিব পাৰে যে তেওঁ পঢ়িছে, পঢ়ক, আমি আহিব লাগে কাৰণে আহিছোঁ, তেনেকৈও ভাবিব পাৰে। কোনোবাই আকৌ এই ভাগৱতৰ আসনখনকে তেওঁ ঈশ্বৰমূৰ্তি জ্ঞান কৰিছে, কোনোবাই গুৰু হিচাপে দেখিছে। সহস্ৰ ধৰণে দৰ্শন কৰিব আৰু সেইমতে তেওঁ সেই ধৰণে ফল পাব। ঠিক তেনেকৈ মাতৃ যশোদাই পৰম ব্ৰহ্ম, জগতৰ আধাৰ পূৰ্ণকৃষ্ণ ব্ৰহ্মক ঘৰত পায়ো তেওঁ কোনোদিনেই তেওঁ ভগৱন্ত বুলি নাভাবাৰ কাৰণ কি? যদি ভাবিলেহেঁতেন নিশ্চয় তেওঁ সেই মাটিকণ খোৱাৰ কাৰণে তেওঁ বান্ধিবলৈ খেদি নুফুৰিলেহেঁতেন, সেই উৰফলত বান্ধি নথলেহেঁতেন, সেই মাখন চুৰি কৰাৰ কাৰণে তেওঁক খেদি নুফুৰিলেহেঁতেন জগতৰ কৃষ্ণ। কিন্তু এগৰাকী মাতৃৰ মনৰ ভাৱনাত এটি সন্তানৰ প্ৰতি যিটো মৰম আৰু স্নেহ, সেইখিনিতকৈ আৰু যশোদাই বেছি কথা নাভাবিলে। গতিকে পৰমাৰ্থিক দৃষ্টিত যশোদাই কৃষ্ণক বান্ধিবলৈ যাওঁতে সদায় দুআঙুল ৰছীয়ে নোজোৰে। ইয়াৰ অৰ্থ হ'ল শ্ৰৱণাটোৰ কীৰ্তন। 2 নম্বৰ, মই আৰু মোৰ ভাৱ থকাৰ কাৰণে ভগৱন্তক কোলাত পায়ো কোনোদিনে তেওঁ ভগৱান হিচাপে সেৱা সৎকাৰ কৰি তেওঁ জীৱন গতি কৰিব নোৱাৰিলে। কিন্তু তেওঁ ভগৱান হিচাপে পোৱাৰ পূৰ্বজন্মত আপোনালোকে জানে, সুতপ আৰু পিঞ্চি নামে তেওঁলোকে বসু আছিল আৰু তেওঁলোকে ভগৱন্তক উপাসনা কৰি সন্তুষ্ট কৰিছিল। আৰু ভগৱন্তৰ মায়াৰ যিটো বিষ্ণু মায়া বুলি কয়, বিষ্ণু মায়াৰ কবলত বিচাৰিব লাগিছিলে তেওঁলোকে মুক্তি, কিন্তু তেওঁলোকে মুক্তি নিবিচাৰি ভগৱন্তক পুত্ৰ হিচাপে বিচৰাৰ কাৰণে 3টা জন্মত, প্ৰথম সুতপ আৰু পিঞ্চিৰ জন্মত হৰি অৱতাৰ, দ্বিতীয় জন্মত কাশ্যপ আৰু অদিতি সংযোগত ব্ৰাহ্মণ অৱতাৰ, আৰু তৃতীয়ত দৈৱকী আৰু বসুদেৱৰ
সংযোগত পূৰ্ণকৃষ্ণ ভগৱন্ত শ্ৰীকৃষ্ণ হিচাপে পাই আমাৰ একাদশ স্কন্ধত যেতিয়া দেৱৰ্ষি নাৰদ বসুদেৱৰ ঘৰত আহিছিল আৰু বসুদেৱে সুধিছিল, হে দেৱৰ্ষি নাৰদ, তুমি জগতৰ গুৰু, তুমি মোৰ ঘৰত প্ৰৱেশ কৰি পৰম কৃতাৰ্থ কৰিলা, কোৱাচোন মই 3টা জন্মত ভগৱন্ত পুৰুষক সন্তান হিচাপে পায়ো মই মুক্তি হ'ব পৰা নাই। তুমি কি ভক্তি কৰিছিলানো যে ভগৱন্তক তুমি কাষতেই পাই থাকা? তোমাৰ যে ইমান মুক্তি, তুমি য'ত যাব বিচৰা তাতেই যাব পাৰা, জীৱনত ভগৱন্তৰ গুণানুকীৰ্তন তোমাৰ মুখৰ পৰা নুগুচে, তুমি কি ভক্তি কৰিছিলা? এই ভক্তিখিনি মোক কোৱা। আৰু মই স্বয়ং জগতৰ কৃষ্ণ সন্তান হিচাপে পায়ো আজিলৈকে মই 3টা জন্ম ভগৱন্ত আহে, মই পিতৃ মাতৃ হিচাপে লালন পালন কৰোঁ, আকৌ ভগৱন্ত এই ধৰাধামৰ পৰা গুচি যায়, ময়ো গুচি যাওঁ, পুনৰ মই আকৌ আহোঁ, মোৰ অহা আৰু যোৱা সিমানে কাম হৈছে, মোৰ লাভটো একো হোৱা নাই। মইতো গতি পাব লাগিব, মুক্তি হ'ব লাগিব। অকল খাই বৈ থকাটোৱে ডাঙৰ কথা নহয় নহয়, অকল মই ভগৱন্তক জন্ম দি থকাটোৱে মোৰ কৰ্তব্য নেকি? হ'ল যেনিবা জগতৰ কৃষ্ণ। এই কথাটো বসুদেৱৰ উপলব্ধি হোৱাত দেৱৰ্ষি নাৰদক, যেতিয়া দেৱৰ্ষি নাৰদে বসুদেৱৰ গৃহত প্ৰৱেশ কৰিছিল, তেতিয়া বসুদেৱে দেৱৰ্ষি নাৰদক আসনে ভূষণে বহুৱাই গুৰু হিচাপে মান্যতা প্ৰদান কৰি সুধিছিল যে তুমি কি ভক্তি কৰিছিলা, যিটো ভক্তিৰ কাৰণে তুমি ইমান মুক্ত? তেতিয়া দেৱৰ্ষি নাৰদে কৈছিল যে তুমি যদি এই কথাখিনি জানিবলৈ বিচাৰিছা, তুমি পৰম হিত সাধন কৰি থকাৰ কাৰণে জগতৰ কৃষ্ণক তোমাৰ ঘৰত জন্ম হিচাপে পুত্ৰ হিচাপে পালা, যদি তুমি মুক্তি বিচাৰিব বিচাৰা বা মুক্তি হ'ব বিচাৰা, তেতিয়াহ'লে মই তোমাক এটা পৌৰাণিক কাহিনী ক'ব লাগিব, যিটো কাহিনী নিমি নৱসিদ্ধ সংবাদ। অৰ্থাৎ নিমি নামৰ এজন ৰজা আছে, জনক মানে আপোনাৰ নিমি জনক, মিথিলাৰ জনক 3জন, এজন শ্ৰীধৰ জনক, এজন বহুলাস্য জনক আৰু এজন নিমি জনক। আৰু এই নিমি জনকে 9জন সিদ্ধ পুৰুষ আহোঁতে তেওঁ জীৱনৰ তোমাৰ নিচিনা প্ৰশ্ন তেওঁ সুধিছিল নিমি ৰজাই 9জন সিদ্ধ পুৰুষক, আৰু সেই 9জন সিদ্ধ পুৰুষে নিমি ৰজাক যিখিনি কথা কৈছিল, 9টা প্ৰশ্নৰ উত্তৰ দিওঁতে তুমি তাতেই তোমাৰ মুক্তিৰ সন্ধান বিচাৰি পাবা। আৰু এই বুলি কৈ দেৱৰ্ষি নাৰদে নিমি ৰজাৰ আগত দেৱৰ্ষি নাৰদে বসুদেৱৰ আগত নিমি নৱসিদ্ধ সংবাদ নামৰ কাহিনীটো প্ৰদান কৰিছিল। গতিকে আমি এই প্ৰসংগটো এইকাৰণে আনিলোঁ, দুগৰাকী মাতৃৰ চৰিত্ৰ ইয়াত প্ৰকাশ পাইছে। এগৰাকীয়ে জগতৰ কৃষ্ণ ভগৱন্তক কোলাত পায়ো ভগৱন্ত হিচাপে নেদেখিলে, আৰু এগৰাকীয়ে কপিল প্ৰভুক ভগৱন্ত হিচাপে যে তেওঁ মাতৃ গৰ্ভত পুত্ৰ হিচাপে জন্ম লৈছে এই কথা জানি তেওঁ সাংখ্যতত্ত্ব জ্ঞান পুত্ৰৰ পৰা গ্ৰহণ কৰি তেওঁ মুক্তি পাইছে। গতিকে আমি ভক্তি এই কথাটো এইকাৰণে প্ৰাসংগিকতা আনিছোঁ যে ভক্তি কৰিবৰ কাৰণে সৰু ডাঙৰ কোনো কথা নাই। যাৰ ওচৰত জ্ঞানৰ ভাণ্ডাৰ আছে, যাৰ ওচৰত মহাতত্ত্ব আছে, তেওঁৰ পৰাই ল'ব পাৰে, লাগিলে তেওঁ পুত্ৰই হওক, তেওঁ ভায়েকেই হওক বা কোনোবা এজন লোকেই হওক। এই প্ৰসংগটো ইয়াত কৈছে। গতিকে ইয়াৰ পাছত কৈছে যে শুনিলা পূৰ্বত হবে নৰনাৰী ছয়, বৰাস বিষ্ণুৰ লীলা ৰসৰ আলয়, আৱে শুনি উকলিলা কপিল দেৱৰ, যেনমতে পুত্ৰ আহি ভৈলা কদমৰ। ইয়াৰ আগত বৰাহ বিষ্ণু আৰু হিৰণ্যাক্ষৰ যি লীলা খুব ৰসকৰ আছিল, এইখিনি আপোনাৰভাৱে শুনিলে। ভাগৱতেও কৈছে যে ইয়াৰ আগত যি ৰসময় লীলা আমি উপস্থাপন কৰিলোঁ, আপোনাৰভাৱে শুনিলে সেই নৰনাৰীসকল। ইয়াৰ পাছত আমি ক'ম যে কদমৰ ঔৰসেনো কপিল প্ৰভু কেনেকৈ জগতলৈ আহিলে, এই কথাখিনি আপোনাৰসবৰ আগত দাঙি ধৰিম। হে ৰাম কদমৰ বিহা আৱে শুনিও সম্প্ৰতি, গোপাল চৰণে কহে দীনহীনমতি, বিদুৰ বদতি গুৰু মুহুৰ আগত, স্বয়ম্ভু মনুৰ কহিও বংশ যত। এই যে কদম দেৱহতী ঔৰসত যে কপিল প্ৰভু আহিছে, এই কাহিনীটো কোনে ৰচনা কৰিছে, অনুবাদ কৰিছে? গোপাল চৰণে। গোপাল চৰণে কৈছে যে তেওঁ নিজকে দীনহীনমতি বুলি কৈছে। দিন মানে কি? এটা দিন মানে ৰাতিৰ দিন, দন্তীয়া দত হুঁচৰিকাৰে দি, দন্তীয়া ন দিন মানে হ'ল আমাৰ যিটো দিন ৰাতি, আৰু দন্তীয়া দত দীঘৰিকা দিন মানে হ'ল দুখীয়া। এটা দন্তীয়া দত দীঘৰিকা হ'লে, দন্তীয়া নহ'লে দিন মানে দুখীয়া, দিনৰ দুখীয়া, আৰু এটা দিন মানে হ'ল সূৰ্য উদয় হোৱা দিনটো। গতিকে ইয়াত কৈছে যে
দীনহীনমতি। দীন মানে দুখীয়া, হীন মানে তেওঁ একো নাই, মত নাই, মতি বুলিবলৈ কোনো বস্তু নাই। নিজকে ইমান এটা দাস্য ভাৱেৰে গোপাল চৰণ দেৱে কৈছে যে মোৰ দীনহীনমতি, মই কদম ঋষি ঔৰসে আৰু দেৱহূতি গৰ্ভে যে কপিল প্ৰভু যে জগতলৈ আহিব, এই কথাখিনি লিখিবলৈ যোৱাটো বা অনুবাদ কৰিবলৈ যোৱাটো মোৰ কাৰণে অতি কষ্টকৰ। তথাপিতো গুৰু আজ্ঞা মানি এই কথাখিনি প্ৰকাশ কৰিবলৈ বিচৰা হৈছে। আৰু একেখিনি কথাকে আপোনালোকে জানে এই ভাগৱত দুটা জেগাত হৈ আছে। এক হৈছে সুতমুনিয়ে শৌনককে প্ৰমুখ্য কৰি নমিষা অৰণ্যত কৈ আছে, আৰু এই ভাগৱত নিগুণবাদী শুকদেৱে পৰীক্ষিত কৈ আছে। আৰু একেখিনি কথাকে বিদুৰে গৈ মৈত্ৰেয় ঋষিত বা মৈত্ৰেয় ঋষি আশ্ৰমত গৈ এই কথাখিনি সুধি আছে যে হে গুৰুদেৱ, এই যে কদম ঋষি ঔৰসে আৰু দেৱহূতিৰ গৰ্ভে যে কপিল প্ৰভু আহিলে, তাৰ আগত মোৰ তেওঁলোকৰ বংশৰ বা স্বয়ম্ভু মনু বংশৰ সম্পৰ্কে জানিবলৈ বিচাৰিছে। বিদুৰ ইমান টেঙৰ চতুৰ, কেনেকৈ গুৰুৰ পৰা খুচৰি খুচৰি জ্ঞান ল'ব লাগে বিদুৰে জানে, যিহেতুকে বিদুৰ যমৰ অংশে অৱতাৰ হৈছে। গতিকে বিদুৰে কৈছে কপিল প্ৰভুৰ কথা শুনিম বাৰু, কিন্তু কপিল প্ৰভু কেনেকৈনো আহিলে তাৰ আগত বংশটোৰ কথা শুনিবলৈ মন কৰিছে। বিদুৰে এইকাৰণে কৈছে যে বংশটোৰ কথা ওলাবলৈ যাওঁতেই যে কপিল প্ৰভুটো এনেও আহিবই, কিন্তু তেওঁ আঁতিগুৰি মাৰি গোটেই কাহিনীটো জানিবলৈ বিচাৰিছে, আধাখনীয়াকৈ জানিবলৈ বিচৰা নাই। অৰ্থাৎ বিদুৰে মৈত্ৰেয় ঋষিৰ পৰা জানিবলৈ বিচৰা মানে আপোনাৰ মোক জনাবলৈ বিচাৰিছে, আপোনাৰ মোক জানাবলৈ বিচাৰিছে। আমি যদি কেৱল কদম আৰু দেৱহূতি সংযোগত কপিল প্ৰভু আহিছে বুলি জানি থওঁ, কেনেকৈ কদম ঋষিনো কোন, দেৱহূতিনো কোন, তেওঁলোক কেনেকৈনো সংযোগ হ'ল, কেনেকৈনো বিবাহ পাশত আবদ্ধ হ'ল, এই কথাখিনি আমাৰ থাকি যাব। গতিকে খুব সুন্দৰ এটা পাঠ, এই সুন্দৰ পাঠটোত খুব ধুনীয়াকৈ কৈছে। কি কৈছে? বিদুৰ বদতি গুৰু মুহুৰ আগত স্বয়ম্ভু মনুৰ কহিও বংশজত, তান দুই পুত্ৰে ইটো হবে মহি খান, ধৰ্মপথে যেন মতে কৰিলা পালন। স্বয়ম্ভু মনুৰ পুত্ৰ কেইজন? স্বয়ম্ভু মনুৰ পুত্ৰ দুজন, এজন প্ৰিয়ৱত আৰু এজন উত্তানপাত। কন্যা তিনিগৰাকী, এগৰাকী দেৱহূতি, এগৰাকী আকুতি আৰু এগৰাকী প্ৰকৃতি। স্বয়ম্ভু মনু আৰু শতৰূপা, প্ৰথম ব্ৰহ্মাদেৱে প্ৰথম মানুহ সৃষ্টি কৰা পুৰুষজনৰ নাম কি? স্বয়ম্ভু মনু, আৰু কন্যাগৰাকীৰ নাম শতৰূপা। স্বয়ম্ভু মানুহ শতৰূপাৰ সংযোগতে সমস্ত মানৱ জাতি জন্মগ্ৰহণ কৰিছে। এতিয়া স্বয়ম্ভু মনু আৰু শতৰূপাৰ সংযোগত মনুষ্য জাতি সৃষ্টি কৰিবলৈ কোৱাত স্বয়ম্ভু মানুহ আৰু শতৰূপাৰ সংযোগত 5টি সন্তান জন্ম হৈছিল, 2টি পুত্ৰ সন্তান আৰু 3গৰাকী কন্যা সন্তান। পুত্ৰ সন্তান দুটা হ'ল প্ৰিয়ৱত আৰু উত্তানপাত, আৰু কন্যা কেইগৰাকী পৰম সতী, আকুতি, প্ৰকৃতি, দেৱহূতি। বোলে দেৱহূতিক কদম ঋষিলে বিয়া দিব, আমাক ক'ব। হে ৰাম তান দুই পুত্ৰে ইটো হবে মহি খান, ধৰ্ম পথে যেন মতে কৰিলা পালন। আৰু কহি আছা যিটো তাহান নন্দিনী, কদৰ্মৰ জায়া দেৱহূতি সুলক্ষণী। কেন মতে দুহান্তৰ বিবাহ ঘটিল, কতে কপুত কৰিখি তাহাতে জন্মাইল। এহি হবে কথা মোৰ শুনিবাক মন, কহিও কৰোণা কৰি বাপত পুধন। মৈতে অৱদতি সাধু ব্যাসৰ নন্দন, প্ৰশ্নৰ উত্তৰ কহোঁ শুনা ৰংগ মন। স্বয়ম্ভু মনু আৰু শতৰূপাৰ 3গৰাকী কন্যাৰ ভিতৰত দেৱহূতিক কদমলৈ বিবাহে দিছিল। দেৱহূতি আৰু কদমৰ মাজেদি কিমানখিনিনো সন্তান জন্ম হ'ল, এই কথাখিনি জানিবলৈ মোৰ পৰম আগ্ৰহী হৈছোঁ। হে গুৰুদেৱ, হে তপোধন, মোক কথাখিনি কওক।
তপোধন বুলি কৈছে। তপোধন বুলি এইকাৰণে কৈছে মৈত্ৰেয় ঋষি তপ জপ কৰি থকা এজন মহাঋষি। গতিকে সেই তপোধন মই এই কথাখিনি জানিবলৈ মন কৰিছোঁ। আৰু লগে লগে মৈত্ৰেয়ে বিদুৰক উদ্দেশ্যি ক'লে, সেই বিদুৰ নন্দন, তুমি ব্যাসৰ নন্দন, অৰ্থাৎ বিদুৰ ব্যাসৰ পুত্ৰ। মৈত্ৰেয়ৰ বদতি সাধু ব্যাসৰ নন্দন, প্ৰশ্নৰ উত্তৰ কহোঁ শুনা ৰংগমন। তুমি যিমানখিনি প্ৰশ্ন মোক উত্থাপন কৰিছা বা উপস্থাপন কৰিছা, এই কথাখিনি মই খুব আনন্দ মনেৰে তোমাক ক'বলৈ বিচাৰিছোঁ, আৰু তুমিও খুব আনন্দ মনেৰে শুনা। কদমক ব্ৰহ্মাপদা সজীৱে বুলিলা, পিতৃৰ বচনে তেতিক্ষণে চলি গ'লা। কদম ঋষিক পিতৃ ব্ৰহ্মাদেৱে লগ পায়, বিবাহৰ আগৰ কথা দেই, তেতিয়ালৈকে বিবাহ হোৱা নাই। কদম ঋষিক লগ পাই ব্ৰহ্মাদেৱে ক'লে, হে কদম, মই স্বয়ম্ভু মনুক জগত সৃষ্টিৰ কাৰণে দায়িত্ব দিলোঁ। তেওঁ 2টি সন্তান আৰু 3গৰাকী কন্যা সৃষ্টি বহালে। এইবাৰ ব্ৰহ্মাদেৱে কাক আজ্ঞা কৰিছে? আকৌ কদম ঋষিক আজ্ঞা কৰিছে, হে কদম, তুমি মোৰ ইচ্ছা এটা পূৰণ কৰিব লাগে, এই জগতত তুমি সৃষ্টি বহাব লাগে। কদম ঋষিক ক'লে, এই কথাটোকে কৈছে যে কদমক ব্ৰহ্মাপদা সজীৱে বুলিলা, পিতৃৰ বচনে তেতিক্ষণে চলি গ'লা। এই বুলি কৈ পেলাই পিতৃয়ে সেই জেগাৰ পৰা গুচি গ'ল আৰু কদমক দায়িত্ব দিলে। তাৰপিছত কি হ'ল? সৰস্বতী তীৰে যায় কৰিয়া হৰিষ, কৰিলন্ত তপ 10,000 বৰিষ। ভক্তিভাৱে নানা দ্ৰব্যে পূজা কৰিলন্ত, পাছে তুষ্ট হুয়া দেখা দিলা ভগৱন্ত। মই বাৰম্বাৰ কৈ আছোঁ, আগতেও কৈছোঁ, এই কথাবিলাক আমাক নৱপ্ৰজন্মই জনাটো বা শুনাটো বৰ জৰুৰী। যেতিয়া ব্ৰহ্মাদেৱক সৰ্বপ্ৰথমে সৃষ্টি কাৰ্য কৰিবলৈ ভগৱন্তই দায়িত্ব দিছিল, তেতিয়া ব্ৰহ্মাদেৱে বহু হাজাৰ বছৰ স্তুতি কৰিছে। আৰু ব্ৰহ্মাদেৱে যেতিয়া স্বয়ম্ভু মনুক সৃষ্টি কৰিছিল আৰু শতৰূপাক সৃষ্টি কৰিছিল নিজৰ দেহাৰ পৰা, আৰু স্বয়ম্ভু মনু শতৰূপায়ো বহু বছৰ সাধনা কৰিছিল সৃষ্টি প্ৰাৰম্ভণিতে। আৰু এইবাৰ যেতিয়া ব্ৰহ্মাদেৱে কদমক সৃষ্টিৰ কথা ক'লে, তেতিয়া কদমে লগে লগে পিতৃৰ বাক্য পালন কৰি ক'লৈ গুচি গ'ল? সৰস্বতী নদীৰ কাষলৈ গুচি গ'ল। আৰু সৰস্বতী নদীৰ কাষত গৈ প্ৰভু ভগৱন্তৰ ৰূপ হৃদয়ত ধ্যান কৰি বহু হাজাৰ বছৰ ধ্যানস্থ হ'ল। ফুল ফল দ্ৰব্য আদি গোটাই ভগৱন্তক নিবেদন কৰি বহু হাজাৰ বছৰ তপ কৰিলে। কেলৈ কৰিলে? যে তেওঁ পিতৃ ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছে। গতিকে এই কথাখিনি এইকাৰণে আমি ঘৰলৈ লৈ যাব লাগিব, বা আমাৰ বাৰবতী বা ল'ৰা ছোৱালীক ক'ব লাগিব যে সৃষ্টি কৰিবলৈ লোৱাৰ আগত সৰ্বপ্ৰথমে কৰণীয় কাম কি? আমি সাধনা কৰিব লাগিব, ধ্যান কৰিব লাগিব। সাধনা আৰু ধ্যানৰ অবিহনে যদি আমি সৃষ্টি কাৰ্য আৰম্ভ কৰোঁ, সেই সৃষ্টিত ব্যাঘাত জন্মিবই, আৰু সেই সৃষ্টিৰ পৰা আমি ফল আশা কৰিব নোৱাৰিম। যোৱা আমি বেবেজীয়াৰ চাম্পৰাত যি ভাগৱত গাইছিলোঁ, প্ৰায় আমি 3.5 ঘণ্টা সময় ভাগৱত কৈছিলোঁ, তেতিয়া আমি এই কথাখিনি উপস্থাপন কৰিছোঁ খুব সুন্দৰভাৱে যে আমি যিমান ভাগৱত শুনিছোঁ বা আপোনাৰভাৱে ভাগৱত শুনি আহিছে, যেতিয়ালৈকে আমি নৱপ্ৰজন্মক নামঘৰলৈ আনি ভাগৱত শ্ৰৱণ কৰোৱাৰ ব্যৱস্থাপনা কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি মাত্ৰ এনেই আহি আছোঁ, গৈ আছোঁ। আমাৰ কাম থাকিব লাগিব, কাৰণ আমি জীৱনত যিখিনি কাম কৰিব নোৱাৰিলোঁ বা সমস্ত সেইখিনি কাম কিন্তু আমি কৰিবই লাগিব। আমি আমাৰ ল'ৰা ছোৱালীবিলাকক নামঘৰলৈ অহা এটা অভ্যাস কৰিব লাগিব। কেনেকৈ? অকল এটা ল'ৰা নাহে। আজি পোনপটীয়াকৈ শংকৰ সংঘত সকলো যুৱক যুৱতী আহে কাৰণে সকলো যুৱক যুৱতী গুচি আহে। কোনোবা ঘৰত থাকিব নোৱাৰে, তেনেকুৱা এখন মঞ্চ গঢ়ি তুলিলে। আমি সেই মঞ্চখন গঢ়িব লাগিব। আমাৰ গাঁৱত প্ৰত্যেক ঘৰ গৃহত আমি যাব লাগিব, গৈ পেলাই তেওঁলোকৰ বা বুৱাতীৰ সতী সন্তানবিলাক আনি আমি আধা ঘণ্টা হ'লেও ভাগৱতৰ কথা শুনা আৰু নামঘৰলৈ অহা অভ্যাস কৰিব লাগিব। বোৱাৰীসকলক কেৱল জন্মাষ্টমী দিনাখনি পকা মিঠৈটো খাবলৈ ৰাতি টোপনি ক্ষতি কৰি থকাতকৈ নামঘৰলৈ আহি ভাগৱত শুনাৰ অভ্যাস যেতিয়ালৈকে আমি কৰোৱাব নোৱাৰিম, তেতিয়ালৈকে আমি যিখিনি কৰ্ম কৰিছোঁ সেই কৰ্মৰ কিন্তু ফল নধৰিব। যদি সেই কামটো কেনেবাকৈ আমি কষ্ট কৰি কৰিব পাৰোঁ, বিভিন্ন বুদ্ধিৰ মাধ্যমেদি যদি কৰিব পাৰোঁ, বা তেওঁলোকে আমাক হয়তো বিভিন্ন যুক্তিৰে নাহোঁ বুলি ক'ব পাৰে, সেই যুক্তিত আমি খন্দাই তেওঁলোকক যদি আমি মন মানসিকতাখিনি যদি শুদ্ধ কৰি পেলাই আমি আনিব পাৰোঁ, তেন্তে নিশ্চয় ভাগৱতৰ প্ৰতি অনুৰাগী হ'ব।
এতিয়া ভাগৱতলৈ আনিবলৈ হ'লে কোন চাইডে যুক্তি কৰিব সেইকাৰণে আমি এটা অনুষ্ঠান কৰিছিলোঁ যে ঘৰে ঘৰে ভাগৱত পাতিবলৈ যাওঁতে যিগৰাকী আয়ে নামঘৰলৈ আহিবলৈ কোনো কাৰণতে সময় নাপায় বা অসুবিধা পায় তেওঁ ঘৰতে গৈ যদি ভাগৱত শুনাওঁ তেওঁ এদিন যদি ভাগৱতৰ তাৎপৰ্য বা মধুময় বাণী যদি কেনেবাকৈ কৰ্ণপথেদি হৃদয়ত প্ৰৱেশ কৰে তেন্তে নিশ্চয় তেওঁ ভাগৱতৰ প্ৰতি অনুধাৱন হ'ব আজি তেওঁ ঘৰত পাতিলে তেওঁ যেতিয়া 10জনক শুশ্ৰূষা কৰিছে কাইলৈ তেওঁকো মাতিব তেওঁ আকৌ এঘৰলৈ গ'ল নহয়নে বাৰু কিন্তু আমি পৰিপূৰক কথাটো চাব দেই কিন্তু আমি সেইজনে কৰিলেও 10জনে তাত বাধা দিয়াৰ মানুহ আছে বা ইচ্ছা প্ৰকাশ নকৰে ইয়াৰ উদ্দেশ্য খুব মহৎ আছিল কাৰণ ঘৰবিলাকলৈ গৈ আমি চলন্ত নামঘৰ গৈ ভাগৱত যদি শ্ৰৱণ কৰাই গোটেই ঘৰখনকে যদি কৃতাৰ্থ কৰিব আহিব পাৰোঁ নিশ্চয় অকণমান হ'লেও যৎকিঞ্চিত হ'লেও ভাগৱতে কিন্তু ক্ৰিয়া কৰিবই আৰু ভাগৱতে কৰ্ণপথে ভকতৰ হিয়াতৰ প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত আমাৰ শৰীৰত দুৰ্বাসনা থকাৰ কাৰণেহে আমি সৎ কথাবিলাক আমি অনুধাৱন কৰিব নোৱাৰোঁ বা মানিবলৈও নিবিচাৰোঁ নহয়নে বাৰু কাৰণ সেইটো দুৰ্বাসনা আছে সুবাসনা নাই দুৰ্বাসনা থকাৰ কাৰণে এইবিলাক কথা কেৱল খাব লাগে এগাল আনিব লাগে কেনেকৈ জুতি লগাই খাব লাগে খাই বৈ শুব লাগে আৰু এপাল ল'ৰা ছোৱালী জন্ম দিব লাগে সিমানখিনিয়ে আৰু কাম আৰু বেলেগ নাই যিখিনি কাম গৰু ছাগলী অন্যান্য জীৱ জন্তুও কৰে কিন্তু তাৰ বাদে যে মানুহ হিচাপে জন্মগ্ৰহণ কৰি পৃথিৱীত যে আমাৰ কৰণীয় বহুত কাম আছে এই কথাখিনি কিন্তু আমি এনেকৈ কৰি আমাৰ উপৰি পুৰুষো গৈ আছে আমিও গুচি যাম আমাৰ পথত তেনেকৈ গুচি যাব আৰু বেলেগ এটা কথা নাই আৰু কথাটো গম পাইছেনে বেলেগ এটা কথা নাই আৰু ময়ো বুঢ়া হ'ম বুঢ়া হোৱাৰ পাছত ময়ো বহি থাকিম মোৰ পাছত সতী সন্তান আহিব তেওঁ তেনেকৈ বুঢ়া হ'ব সন্তান জন্ম দিব থেকেচা বেঙেনা খাব যন্ত্ৰণা পাব সেই যন্ত্ৰণাখিনিকে মিঠা বুলি ভাবি মৌ বুলি ভাবি আকৌ তেওঁ পালে বা পুৰুষে তেনেকৈয়ে গৈ আছে কিন্তু গতিটো একো হোৱা নাই না আমি আমাৰ সমাজৰ পৰা বা আমাৰ গৃহৰ পৰা এজন গুৰু উলিয়াব পাৰিছোঁ না আমাৰ গৃহৰ পৰা এজন বৈজ্ঞানিক উলিয়াব পাৰিছোঁ না আমাৰ ফালৰ পৰা কোনোবা এজন আমি মহন্ত লোক উলিয়াব পাৰিছোঁ সাধু লোক উলিয়াব পাৰিছোঁ জানো নাই পৰা একেই আৰু ব্যৱস্থাপনা একেই ইয়াৰ মূল কাৰণ সেই বয়সস্থকেইজনকে আহি ভাগৱত শুনে আৰু তাকো সেইকেইজনো সেই বয়সতে আহিব কিন্তু যেতিয়া সংসাৰখন আৰম্ভ কৰিব লাগে সেই সময়ত কিন্তু আমি বাওবাটি কোনো কাৰণতে আমি নামঘৰলৈ আনিব পৰা নাই এইটো এটা আমাৰ বৰ্তমান সময়ত জ্বলন্ত সমস্যা গতিকে আজি কদম ঋষিক এই কথাটো জানিব লাগে যে কদম ঋষিক ব্ৰহ্মাদেৱে সৃষ্টিৰ দায়িত্ব দিয়াৰ লগে লগে কদম ঋষিয়ে সৰস্বতী নদীৰ পাৰত বহি ভগৱন্ত পুৰুষক হৃদয়ত ধাৰণ কৰি বহু হাজাৰ বছৰ ধ্যান কৰিছে কেলৈ কৰিছে তেওঁ এটা দায়িত্ব লৈছে আৰু দায়িত্বটো পালন কৰিবৰ কাৰণে ভগৱন্তৰ কৃপা নহ'লে তেনে দায়িত্ব কেতিয়াও সুচাৰুৰূপে পালন কৰিব নোৱাৰে এই কথাটো খুব সুন্দৰকৈ কৈছে এই কথাখিনিয়ে জানিবলগীয়া কথা আমি ঢেৰ পঢ়ি গুচি গ'লোঁ যেনিবা এই কথাখিনি এতিয়া আপোনাৰ মোক জানি লাভ নাই কিন্তু আপোনাৰ মোক ভিতৰত পাতিছোঁ এইকাৰণে আমি এই কথাখিনি লৈ গৈ বেলেগ সতী সন্তানক আমি ক'বই লাগিব যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে একো কামত নাহিব এতিয়ালৈকে ভাগৱতে আমাক ভাগৱত শ্ৰৱণ কৰা কীৰ্তন কৰা অভ্যাসটোহে হৈছে কিন্তু ইয়াৰ পৰা ফল এতিয়ালৈকে ক'তো ধৰা নাই কোনোবাই হয়তো কৰিছে কিন্তু 90% ফল নাই ধৰা আমি ভাগৱত গাই আছোঁ আমি ভিডিঅ' কৰিছোঁ এই ভিডিঅ' আমি ইউটিউবত দিম গোটেই বিশ্বই এই কথাখিনি শুনিব আজি আপোনাৰ হ'বৰ আগত আমি যিখিনি কথা কৈ আছোঁ অকল আপোনালোকে শুনি থকা নাই এই কথা গোটেই বিশ্বত শুনিব কাৰণ আমি ইউটিউবৰ জৰিয়তে যেতিয়া আমি এই ভাগৱত দি আছোঁ আৰু এই কথাখিনি অকল আমাৰ এই অনুষ্ঠানৰ এই ভকত আইসকলে যে শুনিছে এনেকুৱা কথা নহয় গতিকে আমাৰ আজি এই অনুষ্ঠানৰ জৰিয়তে আমি সমস্ত লোকলৈ এই আবেদন জনাইছোঁ গতিকে আমি ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যেতিয়ালৈকে আমি সতী সন্তানবিলাকক ভাগৱতমুখী কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি কোনোদিনেই আমি ভাগৱত শ্ৰৱণ কৰাৰ কোনো সাৰ্থকতা নাথাকিব আৰু সেইটো কেতিয়া কৰিব লাগিব বৈবাহিক জীৱন আৰম্ভ কৰাৰ আগতে বিবাহ কৰাৰ পাছত নহয় কাৰণ বিবাহ কৰাৰ পাছত তেওঁলোকে আৰু বুজিবলৈ বাকিবলৈ নাথাকে লগে লগে সৃষ্টিৰ কাম আৰম্ভ কৰিব গতিকে বৈবাহিক জীৱন আৰম্ভ কৰাৰ আগতে তেওঁলোকে যদি ভাগৱতখন কেনেবাকৈ এজন গুৰুৰ সান্নিধ্যত যদি ইয়াৰ আচল তত্ত্বটো যদি বুজি ল'ব পাৰে আৰু বৈবাহিক জীৱনৰ পাছত যদি সেই ভাগৱত যদি তেওঁ জীৱনশৈলীত প্ৰয়োগ কৰি দিয়ে নিশ্চয় তেওঁ সংযোগত এটা ভাল সন্তান আহিবই যিটো সন্তান কি আহিব আমি ভাল সন্তান কোনটো কওঁ ইঞ্জিনিয়াৰ হৈ দিব লাগিব ডক্টৰ হৈ দিব লাগিব ইঞ্জিনিয়াৰ ডক্টৰ হৈ গালে গালে টকাখিনি আনি দিব লাগিব ডাঙৰ ডাঙৰ বিল্ডিং বনাব লাগিব গাঁৱত যাতে মই এজন ধনী মানুহ হিচাপে পৰিগণিত হ'ব পাৰোঁ এইটো ভাল মানুহ বুলি কওঁ কিন্তু ভাগৱতে সেইটো ভাল মানুহ বুলি কোৱা নাই ভাগৱতে সেইটো নাই কোৱা এতিয়া মহাত্মা গান্ধীৰ কেইটা বিল্ডিং আছিলে মহাত্মা গান্ধীয়ে কেইটা ইঞ্জিনিয়াৰ চাকৰি কৰিছিলে মহাত্মা গান্ধীয়ে কেইটা ডাক্তৰ চাকৰি কৰিছিলে নহয়নে সেই আঁঠুৰ মূৰত চুৰিয়াখন পিন্ধি এটা বিশ্বৰ মহাশক্তিক ভাৰতৰ পৰা হেৰাই দিবলৈ তেওঁ
সক্ষম হৈছিলে গতিকে এতিয়া মহাত্মা গান্ধী ভালনে আৰু বৰ্তমান সময়ত আমি ডক্টৰ ইঞ্জিনিয়াৰ হৈ গালে গালে দামী দামী গাড়ীত দৌৰাই গাঁওখনৰ ভিতৰত ময়ে ধনী মানুহ বুলি পৰিগণিত হৈ অহংকাৰী হিচাপে থকাজনক ভাল বুলি ক'ম আমাৰ দৃষ্টিত এতিয়া সৰ্বসাধাৰণতে ল'ৰা খুব পঢ়িব লাগে ডাক্তৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে তাৰপিছত গালে গালে টকা ক'বা আনিব লাগে আৰু ময়ে গাঁওখনত ধনী মানুহ বুলি পৰিচিত হ'ব পৰা ব্যৱস্থাটোকে আমি ভাল মানুহ বুলি ভাবিছোঁ নহয় কিন্তু ভাগৱতে এইটো কথা কোৱা নাই ভাগৱতে সেইজনে কৈছে যে মোৰ লগতে 10জনৰ উপকাৰ হ'ব লাগিব 10জনৰ উপকাৰ কেনেকৈ হ'ব তেওঁৰ দ্বাৰা যদি 10টা ভাল উপদেশ দি যদি 10জনক যদি তেওঁ সৎ কৰিব পাৰিছে সেইজনকহে আমি সাধু বুলি কোৱা হৈছে বা ভাগৱতে সেইজনকহে মহন্ত বুলি কোৱা হৈছে ধনীজনক কোৱা নাই আৰু ধনী হ'বই তেওঁ ভক্তি কৰিলে ভগৱন্তই তেওঁক দিবই এইটো কথা নহয় যে তেওঁ যে ধন নালাগে ধন লাগিব আমাক কিন্তু ধন এইখিনি ধন লাগিব যিখিনি ধন ঈশ্বৰৰ উপাসনাৰ ভক্তিৰ মাধ্যমেদি যিখিনি ধন সংগ্ৰহ কৰা যায় ভক্তিৰ মাধ্যমেৰে যিখিনি আমি জীৱনশৈলীত প্ৰয়োগ কৰিছোঁ বা আমাৰ এটা সংস্কাৰী জীৱন আৰম্ভ কৰিছোঁ এইখিনিহে আমাৰ প্ৰয়োজন এইখিনিকে ভাল মানুহ বুলি কোৱা হৈছে বোলে তেওঁ পঢ়া শুনা কৰি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ পাছতো তেওঁ সমাজখনকো তেওঁ আগুৱাই লৈ যাব পাৰিব লাগিব এইটো কৰিছে বহু লোকে কৰি আছে এতিয়া বহু ডক্টৰ ইঞ্জিনিয়াৰেও বা তেনেকুৱা ভাল পদবীত থকা মানুহেও সমাজৰ লগত থাকি ভাগৱত গায় আপোনালোকৰ উদাহৰণ এটা ডাঙৰ পদবী এৰি পেলাই আহি সমাজৰ মাজত ভাগৱত গাইছে তাৰমানে তেওঁ ভাগৱতত আনন্দ পাইছে ভাগৱতত সুখ পাইছে যিটো সুখ তেওঁ গোটেই চাকৰি জীৱনত ধন টকা পইচা লৈও নাপালে আমি ধন টকা পইচাৰ পাছত কি পাইছোঁ কথাবোৰ গভীৰভাৱে ভাবিব আমি ধন টকা পইচা পাই আছোঁ খাই আছোঁ গৈ আছোঁ কিন্তু আমি সুখী হ'ব পাৰিছোঁ নাই নিজে নিজে অনুভৱ কৰিলে এই কথাখিনি হ'ব কৃষ্ণ